নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ AB UB DME এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which of the following Indian states annually celebrates the Sirui Lili Festival? ভাৰতৰ কোনখন ৰাজ্যই হিৰুই লিলি নামৰ বাৰ্ষিক উৎসৱ পালন কৰে? আনসাৰ অপশ্যন চি মণিপুৰ ৰাজ্যই হিৰুই লিলি নামৰ বাৰ্ষিক উৎসৱ পালন কৰে। Question 2. Who was the Mughal ruler when the Sepoy Mutiny of 1857 took place? 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত কোনজন মোগল শাসকে শাসন কৰি আছিল? আনসাৰ অপশ্যন বি বাহাদুৰ শাহ জাফৰে শাসন কৰি আছিল। Question 3. What is the tagline of অমৃত বৃক্ষ আন্দোলন? অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰচাৰবাণী কি আছিল? আনসাৰ অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰচাৰবাণী আছিল অপশ্যন বি প্ৰমোটিং ট্ৰী ইকনমি। Question 4. Dalal Street in Mumbai is associated with which of the following? মুম্বাই দালাল ষ্ট্ৰীট নিম্নলিখিত কিহৰ লগত জড়িত? আনসাৰ অপশ্যন বি BSE হেডকোৱাৰ্টাৰ্ছৰ লগত জড়িত আৰু BSEৰ সম্পূৰ্ণ নামটো হৈছে বোম্বে ষ্টক এক্সচেঞ্জ। Question 5. Who appoints the Chief Election Commissioner of India? ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি দিয়ে? আনসাৰ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক অপশ্যন ডি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। Question 6. Who is the guardian of the fundamental rights of the Indian citizens? ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰৰ অভিভাৱক কোন? আনসাৰ ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰৰ অভিভাৱক হৈছে অপশ্যন চি জুডিচিয়াৰী ন্যায়পালিকা। Question 7. Which house of the Indian Parliament is considered as the permanent house? ভাৰতীয় সংসদৰ কোনটো সদনক স্থায়ী সদন বুলি বিবেচনা কৰা হয়? আনসাৰ অপশ্যন বি ৰাজ্যসভাক স্থায়ী সদন বুলি বিবেচনা কৰা হয়। Question 8. Who is the present Chief Justice of the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি? আনসাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশগৰাকীৰ নাম হৈছে অপশ্যন ডি সঞ্জীৱ খান্না। Question 9. Which is the tallest building in the world? বিশ্বৰ সৰ্বোচ্চ বিল্ডিংটোৰ নাম কি? আনসাৰ বিশ্বৰ সৰ্বোচ্চ বিল্ডিংটোৰ নাম হৈছে অপশ্যন চি বুৰ্জ খালিফা আৰু এই বিল্ডিংটো ডুবাইত আছে। Question 10. How many players are there in a volleyball team? ভলীবলৰ এটা দলত কিমানজন খেলুৱৈ থাকে? আনসাৰ ভলীবলৰ এটা দলত অপশ্যন এ 6জন খেলুৱৈ থাকে। Question 11. What is the minimum age to contest in the Lok Sabha election? লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? আনসাৰ অপশ্যন বি 25 years 25 বছৰ হ'ব লাগে। Question 13. Which day is celebrated as Constitution Day in India? ভাৰতত কোন তাৰিখে সংবিধান দিৱস পালন কৰা হয়? আনসাৰ অপশ্যন চি 26 নৱেম্বৰ 26 নৱেম্বৰ তাৰিখে ভাৰতত সংবিধান দিৱস পালন কৰা হয়। Question 14. Directive principles of state policy are borrowed from the Constitution of which country? ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লৈছে? আনসাৰ অপশ্যন চি আয়াৰলেণ্ডৰ পৰা লৈছে। Question 15. Who gave the slogan জয় জৱান জয় কিষাণ জয় বিজ্ঞান? জয় জৱান জয় কিষাণ জয় বিজ্ঞান এই শ্লোগানটো কোনে আগবঢ়াইছিল? আনসাৰ জয় জৱান জয় কিষাণ জয় বিজ্ঞান এই শ্লোগানটো অপশ্যন বি অটল বিহাৰী বাজপেয়ীয়ে আগবঢ়াইছিল। Question 16. The Khasi and Garo tribes mainly belong to which state? খাচী আৰু গাৰো জনজাতিৰ লোকসকল প্ৰধানত কোনখন ৰাজ্যৰ? আনসাৰ খাচী আৰু গাৰো জনজাতিৰ লোকসকল প্ৰধানত অপশ্যন চি মেঘালয় ৰাজ্যৰ।
Question 17. Name the painter of the world famous painting Mona Lisa. বিশ্ববিখ্যাত মনালিসা পেইন্টিংৰ চিত্ৰশিল্পীৰ নাম কি? Answer. বিশ্ববিখ্যাত মনালিসা পেইন্টিংৰ চিত্ৰশিল্পীৰ নাম হৈছে অপচন এ লিওনাৰ্ডো ডি ভিঞ্চি। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছো ইয়াৰ আনসাৰটো সকলোৱে কমেন্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে আৰ্টিকলছ 14 to 18 are related to সংবিধানৰ 14 পৰা 18 নং অনুচ্ছেদ কিহৰ লগত জড়িত? অপচন এ right to equality, option B right to freedom of religion, option C right against exploitation আৰু option D right to freedom। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।